আপোনালোকে পৰিচালে গম পাই যাব কাৰেকশ্যন কিমান থাকিব পাৰে। আপোনালোকৰ হয়তো চিন্তা কৰিবলগীয়া একো নাই, ভয় খাবলগীয়া একো নাই। ধুনীয়াকৈ কামখিনি নিয়াৰিকৈ কৰি যাওক। টাইম মই নতুনকৈ হৈছোঁ বিয়ালৈ, তাৰ পাছৰ লিষ্টখনত সময়টো আপোনালোকে গমে পায়, কম সময়ৰ ভিতৰত সেই গোটেই কামখিনি কৰিব দিছে। আচলতে ইয়াতকৈ খুব ডাঙৰ কাম আমি ইয়াতকৈ কম সময়ত কৰি দিছোঁ। গম পালোঁ এছাৰ আমাৰ মাজত নাহিল, কেইদিনমান আমি ৰেষ্ট লৈ ল'লোঁ। এতিয়া আগন্তুক নিৰ্বাচনৰ কাৰণে আমাৰ ওপৰত এছাৰ নহা বাবে আমাক দিলে এতিয়া আজি আমাৰ ৰঙিয়া সমষ্টিৰ যিখিনি বিএলঅ' আছে, বিএলঅ'খিনিক ট্ৰেইনিং দিয়া হৈছে। আমাৰ যিহেতু এছআৰ হৈছে স্পেচিয়েল ৰিভিজন, অৰ্থাৎ বিশেষ স্পেচিয়েল ৰিভিজন হৈছে। স্পেচিয়েল ৰিভিজনত আমাৰ বিএলঅ'সকলে, আমাৰ যিখিনি বিএলঅ'সকলৰ হাতত ভোটাৰ তালিকা আছে, ভোটাৰ তালিকাখন আমাৰ যাতে সম্পূৰ্ণ শুদ্ধ হয় তাৰে কাৰণে বিএলঅ'সকলক ট্ৰেইনিং দিয়া হৈছে। বিএলঅ'সকলে যদি ভোটাৰৰ কাৰোবাৰ নাম ভুল হৈ আছে সেইবিলাক কাৰেকশ্যন কৰিব। যিখিনি 18 বছৰ হৈ গৈছে ইতিমধ্যে ভোটাৰ তালিকাত নাম নাই, তেওঁলোকৰ নামবিলাক অন্তৰ্ভুক্ত কৰিব। আৰু যিখিনি মৃত বা শিফটেড আছে পৰিয়ালৰ সন্মতি সাপেক্ষে সেইসকল ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব। ইয়াৰ উপৰি যিখিনি নতুন ভোটাৰ, অৰ্থাৎ কাৰোবাৰ 17 বছৰ হৈছে, 17 বছৰ 2 মাহ হৈছে, তেনেকুৱা ব্যক্তিবিলাকক ষ্টেটমেণ্ট 3ৰ জৰিয়তে আগন্তুক দিনত আমি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিম। আজিৰ মিটিংখনত এইখিনি ট্ৰেইনিং দিয়া হৈছে। ধন্যবাদ। আজি ৰঙিয়া হৰদত্ত বীৰত্ব ভৱনত এছআৰ সম্পৰ্কে বিএলঅ'সকলৰ লগত ছুপাৰভাইজাৰসকলৰ ট্ৰেইনিং অনুষ্ঠিত হ'ল। তাতে ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 2 আৰু ষ্টেটমেণ্ট 3 এই সম্পৰ্কে বিএলঅ'সকলক ট্ৰেইনিং দিয়া হ'ল। ষ্টেটমেণ্ট 1ত হ'ল তাতে ভোটাৰ লিষ্টখনৰ সম্পূৰ্ণ পৰিয়ালৰ নামবিলাক থাকিবই। তাতে যদি মানে কাৰোবাৰ নামটো কিবা কাৰণত শুধৰণি কৰিব লগা হয়, কাৰোবাৰ নামটো যদি বাদ পেলাব লগা হয়, পৰিয়ালৰ সন্মতি সাপেক্ষেহে। আৰু যদি মৃত ব্যক্তি থাকে তেনেহ'লে তেওঁৰ নামটো তাৰ পৰা গুচাব লাগিব, আৰু সেইখিনিয়ে তাতে আপোনাৰ ফিল আপ কৰি দিব লাগিব ছাইডত। আৰু ষ্টেটমেণ্ট 2ত হ'ল যিখিনি ভোটাৰ, অৰ্থাৎ ভোটাৰ লিষ্টত নাম উঠা নাই, 18 বছৰৰ ওপৰত তেওঁলোকৰ বয়স হৈছে, তে সেইবিলাকৰ নামবিলাক তেওঁবিলাকে উঠাব পাৰিব ষ্টেটমেণ্ট 2ৰ জৰিয়তে। আৰু ষ্টেটমেণ্ট 3 হ'ল যিখিনি 18 বছৰ হোৱা নাই, 17 বছৰতকৈ বেছি হৈছে, তেতিয়া তেওঁবিলাকৰ নামবিলাক আমি কালেকশ্যন কৰি সময়ত উঠাব পৰা যাব।